মহিলাসকলে যে যিটো 10,000 টকা পালে চৰকাৰৰ পৰা, সেই পইচাটো আপোনালোকে কেনেদৰে খটুৱাই কিনি আপুনি 10,000 ঠাইত আপুনি 1 লাখ বনাব পাৰিব, তাৰ বিষয়ে আজি মই কথা পাতিম, আপোনালোকক জনাম। আপোনালোকে চাই থাকিব মোৰ এই ভিডিঅ'টো প্ৰথম পৰা শেষলৈ। আপোনালোকে নিশ্চয় বহুতখিনি উপকৃত হ'ব। অসমীয়া মানুহেই আছে, বহুত মহিলাও আছে বা পুৰুষো আছে, বহুত কমৰ পৰা ষ্টাৰ্ট কৰিছে, কিন্তু এতিয়া ডেভেলপ কৰি তেখেতলোকে চাব আপোনাৰ বহুত ডাঙৰ কৰি দিছে আৰু খুব এটা ভাল ইনকম কৰি আছে তেখেতলোকে। এটাৰ ঠাইত 2টা 3টা 4টা তেনেকৈ। নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই নতুন এটা ভিডিঅ'লৈ আহিছোঁ। বন্ধুসকল, যিহেতু বহু মহিলাই অসম চৰকাৰৰ যিটো 10,000 টকাটো পাইছে, আৰু খুব ভাল ধন্যবাদ, সকলোকে ধন্যবাদ জনাইছোঁ। আৰু অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যে মহিলা সবলীকৰণৰ কাৰণে বহুখিনি তেখেতলোকে পদক্ষেপ লৈছে। আৰু এতিয়া যিটো যে 10,000টো পালে মহিলাসকলে, এইটো কেনেদৰে আপোনালোকে ইউজ কৰিব পাৰিব বা সেই টকাটোৰ পৰা কেনেদৰে আপোনালোকে অধিক ইনকম কৰিব পাৰিব, সেই তাকে মই আজি ভিডিঅ'টোৰ জৰিয়তে জনাই দিব বিচাৰিছোঁ। কাৰণ কেলে বহু মহিলাই হয়তো এইবিলাক যিটো পইচাটো পাইছে সেইটোৰ পৰা কিবা এটা কৰিম বুলি চিন্তা কৰি আছে, বা কেনেকৈ আগবাঢ়ো বা কি কৰিলে ভাল হ'ব সেই কথাটো চিন্তা চৰ্চা কৰি আছে, কিন্তু একজেক্ট বস্তুটো গম নোপোৱাৰ কাৰণে হয়তো তেখেতলোকে আগবাঢ়িব পৰা নাই। তো মোৰ বোধেৰে মই আপোনালোকক জনাব বিচাৰিছোঁ, যদি আপোনালোকৰ ইণ্টাৰেষ্ট আছে, মই কিন্তু ফাৰ্মৰ কথাই কৈছোঁ, যদি আপোনালোকৰ ইণ্টাৰেষ্ট আছে তেতিয়াহ'লে আপোনালোকে নিশ্চয় সৰু সুৰা ফাৰ্ম কৰিব পাৰে, বা সেই টকাটোৰ পৰা আপুনি আৰু অধিক বনাব পাৰিব। বহুতকেইটা ধৰণৰ কৰিব পাৰিব ফাৰ্ম আপোনালোকে, মই গোটেইকেইটা জনাই আছোঁ। আপোনাৰ 3-4টা ধৰণৰ মই কেনেকৈ ধৰণে আপোনালোকে ষ্টেপ বাই ষ্টেপ, বা 3-4টা কোনটো কৰিব আপোনালোকে নিজেই মোৰ ভিডিঅ'টো চাই কিনি আপোনালোকে যোনটো ভাল লাগে পচন্দ হয় সেইটো আপোনালোকে কৰি ল'ব পাৰিব। প্ৰথমতে কৈছোঁ আপোনালোকক, যিটো লোকেল কুকুৰা, আপোনালোকে লোকেল কুকুৰা যদি পোহে, খুব বেছি আপোনাৰ ঘৰত এটা স্কুৱাৰ ফুট 100 স্কুৱাৰ ফুটৰ এটা জেগা লাগিব, মানে 10 ফুট বাই 10 ফুট বহল আৰু দীঘল। তেনেকুৱা যদি এটা ৰুম বনাই লয় আপোনালোকে, খুব বেছি টকা 1,000 খৰচ হ'ব। যদি আপোনালোকৰ ঘৰত বাঁহ আছে, তো খুব কম খৰচতে আপোনালোকে বনাই কিনি সেই 50টা পোৱালি আনিব। 50টা পোৱালিৰ দাম খুব বেছি নহয়, 40 টকাৰ পৰা 45 টকা এনেকুৱা ল'ব। 40 টকা হৈ আছে এতিয়া, আৰু 40 টকা যদি লয় 2,000 টকা এটা আপোনাৰ সেই কুকুৰা পোৱালিকেইটাত যাব। আৰু দানা চানা খুৱাই মেলি আপোনাৰ ডাঙৰ হোৱালৈকে, যিহেতু গাঁৱৰ মহিলাসকলে যিহেতু ঘৰৰ যিবিলাক ঘৰুৱা খাদ্য, কিটচেনৰ যিবিলাক দৰকাৰী নোহোৱা খাদ্য, যেনেকৈ শাক পাচলি বাকলি বা যিবিলাক ভাত পেলাই বা নষ্ট কৰে তেনেকুৱাবিলাক, তো তেনেকৈ দিও বহুতখিনি মেনেজ কৰিব পাৰিব। নহ'লে চাউল দিব পাৰিব ঘৰতে, যিহেতু ধান চাউল থাকেই। তো তেনেকৈ কৰিলে আপোনালোকে 10,000 টকা নালাগেই আপোনাৰ, খুব বেছি 7-8 হাজাৰ টকাত আপুনি 50টা মুৰ্গী তাতকৈ কমতে হৈ যাব, ডাঙৰ দীঘল কৰিব পাৰিব। আৰু সেই 50টা মুৰ্গী যদি ডাঙৰ দীঘল হৈ যায়, তাৰে যদি 40টাও যদি আপোনাৰ ডাঙৰ দীঘল হয়, তেতিয়াহ'লে আপোনালোকে তাৰে যদি আপুনি 10জনী বা 15জনীও কণী পৰাবলৈ থৈ দিয়ে, বাকীকেইজনী যদি বিক্ৰী কৰি কিনি আপোনাৰ যিটো মূলধন হয় সেইটো যদি উলিয়াইও লয়, চাওক আপোনালোকে 20টা যদি কুকুৰা বিক্ৰী কৰি দিয়ে, মাইকী মতা লগাই কিনি, প্ৰতিজনীত মই ধৰিলোঁ আপোনাৰ 800 গ্ৰামকৈ, 16 কেজি আপুনি যদি বিক্ৰী কৰি দিয়ে আৰু 400 টকা কৰি, আপুনি 16 কেজি মুৰ্গীত আপুনি ধুনীয়াকৈ 6,400 টকা এটা পাই যাব। আপোনাৰ আধা মূলধন ওলাই গ'ল, আধাতকৈ বেছি ওলাই গ'ল। আৰু বাকীকেইজনী যিটো থাকিলে 20জনী মতা মুৰ্গী যদি আপুনি তাত 5টামান ৰাখি দিয়ে, আৰু মাইকী মুৰ্গী বাকীকেইজনী কৰি কিনি, তো তেতিয়াহ'লে কি হ'ব, আপোনাৰ তাতে কণী পাৰিবলৈ আৰম্ভ কৰিব 6 মাহ বয়সৰ পৰা, লোকেল হ'লে। আৰু 6 মাহ বয়সৰ পৰা যেতিয়াই কণী পাৰিব, আৰু কুকুৰাই নিজৰ যিখিনি কণী হয় 15টা 12টা 16টা যি পাৰে, বা 20টালৈকে, তো সেইখিনি কণী পৰাৰ পিছত তেখেতলোকে উমনি লয়। আৰু সেই উমনি লোৱাৰ লগে লগে আপোনালোকে যদি ঘৰতে উমনি দি দিয়ে, কোনো ধৰণৰ ইনকুবেটৰ দৰকাৰ নাই। আৰু সেই উমনি দিয়াৰ পিছতে তাৰ পৰা পোৱালি ওলাব, আৰু পোৱালি ওলোৱাৰ পৰা আপুনি ষ্টেপ বাই ষ্টেপ বঢ়াই যাব পাৰিব ফাৰ্মখন। আৰু যদি বোলে ফাৰ্মখন বঢ়াই নাযাওঁ বুলি ভাবে, পোৱালিবিলাক ডাঙৰ কৰিব, খোৱাৰ উপযোগী কৰি আপোনালোকে বিক্ৰী কৰিব পাৰিব। তাৰ পৰা এটা মান্থলি ইনকমো আহি থাকিব তেনেকৈ ধৰণে, বা কণী বিক্ৰী কৰি কিনি পাব পাৰে। কণী আজিকালি 15 টকা 16 টকা হৈ গ'ল। যদি আপোনালোকে 12 টকাটো বিক্ৰী কৰে, তথাপিতো আপোনাৰ এটা ভাল এটা ইনকম থাকিব, মানে কিবা এটা নোখোজাকৈ পাই থাকিব। ছেকেণ্ডটো হৈছে আপুনি হাঁহ আনি থ'ব পাৰে। হাঁহ এতিয়া যিহেতু আপোনাৰ হৈ আছে জানুৱাৰী মাহ, আৰু জানুৱাৰীত যদি হাঁহ আনে, ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল বহাগ বিহুলৈকে খুব ধুনীয়াকৈ ডাঙৰ হৈ যাব, যদি আপুনি দানা খুৱায়। আৰু ধুনীয়াকৈ আপোনাৰ দানা খুৱাইও যদি থ'ব পাৰে, ধুনীয়াকৈ এটা ভাল প্ৰফিট হ'ব। বা লগতে দানাৰ লগত যদি আপুনি ভাত চাউল ধান যি হয় মিলাই দিব পাৰে ডাঙৰ হোৱাৰ লগে লগে, তেতিয়াও আপোনাৰ এটা খুব ভাল লাভ হ'ব কম খৰচতে। তো সেইটো এটা কৰিব পাৰে। আপোনাৰ হাঁহ 50টাত খুব বেছি পুহিবলৈ হ'লে আপোনাৰ 50টা পোৱালি 60 টকাকৈও যদি লয়, এটা পোৱালিত 3,000 টকা আপোনাৰ লাগিব পোৱালিত। আৰু বাকী আপোনাৰ
হাঁহৰ কি হয় তুঁহগুৰিটো আছেই। সৰুতে প্ৰথম এক মাহমান আপুনি দানা কিনি খুৱাই দিলে, তাৰপিছত ছেকেণ্ড মাহৰ পৰা আপুনি দানাৰ লগত তুঁহগুৰি, ভাত, ধান, চাউল যি মিলাই খুৱাই থাকিব পাৰে। আৰু তেতিয়া ধুনীয়াকৈ এটা 3-4 মাহত আপোনাৰ ধুনীয়া এটা ডাঙৰ হ'ব। আপোনাৰ 1.5 কেজিৰ পৰা 2 কেজি ওজনৰ ভিতৰত হৈ যাব। আৰু আপুনি বহাগত যিটো আপোনাৰ ডিমাণ্ড থাকে হাঁহৰ, সেইটোতো আপুনি এটা বিক্ৰী কৰি ভাল এটা উপাৰ্জন কৰিব পাৰিব। আৰু যদি সেইটো আপোনালোকে কৰিব নিবিচাৰে, মই বোলে এই দুটা বস্তু নকৰোঁ, তেতিয়াহ'লে মই আৰু এটা আছে, আপোনালোকে সেইটো এটা কৰিব পাৰে। সেইটো হৈছে আপোনাৰ ছাগলী। আপোনালোকে ছাগলী লৈ থ'ব পাৰে। বহুত বেছি নালাগে, ছাগলী এজনী লৈ থওক। মই বেছিকৈ নকওঁ। আপোনাৰ 10,000 টকাটো যিহেতু বহুত কিবা কিবি কাৰণত 2-এটা মাইকী মানুহে যেতিয়া পাইছে, কিবা এটা নিজৰ কামত খৰচ কৰিবও। তাৰে যদি আপুনি 4,000 টকা বা 5,000 টকা দি লোকেল ছাগলী এজনী লৈ থয়, মাইকী ছাগলী, সেই ছাগলীজনীয়ে আপোনাৰ 1-1.5 বছৰ পিছত যেতিয়া গাভিনী হৈ কিনি পোৱালি দিব, প্ৰথমবাৰ এটাও যদি দিয়ে তথাপিতো একো লছ নাই। ছেকেণ্ডবাৰৰ পৰা যিহেতু দুটাই দিব। আৰু যিবিলাক ভাল কোৱালিটিৰ আপোনাৰ ছাগলী থাকে, ভাল সঁচৰ, সেইবিলাকেতো প্ৰথমবাৰৰ পৰাই দুটা দিয়ে। তো তেতিয়াহ'লে আপোনাৰ চাওক, আপোনালোকে সেই দুটাৰ পৰা আৰু লাহে লাহে আগবাঢ়ি যাব পাৰিব। মানে এইটো এটা আৰম্ভণি আপোনালোকে কৰিব পাৰে। এই আৰম্ভণিৰ পৰা আপোনালোকে শেষটো কেতিয়া হ'বগৈ আপোনালোকে দেখিব। আপোনালোকৰ আজি আপোনাৰ এজনী ছাগলীৰ পৰা আজিৰ পৰা 10 বছৰ পিছত আপোনাৰ 100জনী ছাগলী হৈ গৈছে। তো তেনেকৈ আৰম্ভ কৰিব পাৰে। নহ'লে আৰু এটা কৈছোঁ মই, এই বস্তুটো আপোনাৰ বহুতে নকৰে হয়তো। এইটো হ'ল আপোনাৰ পাৰ চৰাই পালন। পাৰ চৰাইও আপোনাৰ বহুত ভাল এটা ডিমাণ্ড আছে মাৰ্কেটত। আৰু পাৰ চৰাইটো খুব কম খৰচত হৈ যায়। আপুনি পাৰ চৰাইটো যদি প্ৰথম আনি, পাৰ চৰাই আপুনি 5 যোৰ যদি আনি থয়, 5 যোৰৰ পৰা আপোনাৰ কিমান পাৰ চৰাই হৈ যাব আপুনি ক'বই নোৱাৰিব। যদি আপুনি প্ৰথম কেইদিনমান আপুনি বান্ধি থ'ব লাগিব, বা ভালদৰে ওলাই যাব নোৱাৰাকৈ সজাৰ ভিতৰত ধুনীয়াকৈ আপোনাৰ ঘৰতে দানা চানা দি মেলি ধুনীয়াকৈ সুস্থ সবল কৰি ৰাখিব লাগিব। তাৰপিছতে লাহেকৈ মেলি দিলেও সিহঁতি যেতিয়া এটা শান্তি পৰিৱেশ পায়, য'ত হুলস্থুল বা মেকুৰী নাথাকে, তো তেনেকুৱা এটা পৰিৱেশত ধুনীয়াকৈ পাৰ চৰাই আপুনি পালন কৰিব পাৰে, মুকলিমূৰীয়াকৈ মেলি দি। আৰু সিহঁতক খোৱাৰ কাৰণে কোনো ধৰণৰ আপুনি ইউজ কৰিব দৰকাৰ নাই, ধান চাউল দিব দৰকাৰ নাই। কেতিয়াবা দুটামান ছিটিয়াই দিয়াটো বেলেগ কথা, কিন্তু নিজেই বিচাৰি খুচাৰি খাব। তেনেকৈও কৰিব পাৰে। যদি আপোনালোকে ভাবে বোলে মই নাই বন্ধ পদ্ধতিত পাৰ চৰাই পালন কৰোঁ, তেতিয়াও পাৰিব। তেতিয়া খালি অলপ দানা কিনি আপোনালোকে খুৱাব লাগিব, ধান চাউল দানা বা অলপ মেডিচিনবিলাক, ভিটামিন মিনাৰেল এনেকুৱা। তো সেইটো এটা আপোনালোকে ধুনীয়া লাভ কৰিব পাৰে। তো কিন্তু এটা কথা, আপোনালোকে মাৰ্কেটটো অকণমান চাব লাগিব। মাৰ্কেটলৈ যোৱা, যাতে আপুনি পাৰ চৰাইখিনি কৰিলে পাৰ চৰাইখিনি মাৰ্কেটত গৈ বিকিব পৰা মানুহ থাকিব লাগিব, বা আপোনাৰ হাজবেণ্ডজনে গৈ বজাৰত লাজ নকৰাকৈ বিকিব পাৰিব লাগিব। আৰু এটা বিজনেছ আছে মহিলাসকলে কৰিব পৰা, আচাৰৰ বিজনেছ। যি বিজনেছটোত বহুত লাভদায়ক বিজনেছ হয় এইটো। এই বিজনেছটো আপোনালোকে কৰিবলৈ হ'লে খুব বেছিকৈ আপোনাৰ টকাৰ প্ৰয়োজন নাই। আপোনাৰ 10,000 টকা নালাগে, আপুনি 5,000 টকাতে আৰম্ভ কৰিব পাৰিব। যিকোনো ছিজন ৱাইজ, আম ওলাইছে ধৰক, আমৰ দিনত আমৰ আচাৰ কৰিলে, আমলখি ওলালে আমলখিৰ দিনত আমলখি আচাৰ, বগৰী ওলালে বগৰীৰ দিনত বগৰী আচাৰ, কঁঠাল ওলালে কঁঠালৰ দিনত কঁঠালৰ আচাৰ, জলফাই আচাৰ, বা আপোনাৰ পচলা আচাৰ, যিকোনো ধৰণৰ আপুনি আচাৰ কৰি সেই আচাৰখিনি আপুনি ধুনীয়াকৈ পেকিং কৰি, লাগিলে প্লাষ্টিকৰ পেকেটতে কৰক এটা নাম দি লৈ, নহ'লে আপুনি এটা চিচাৰৰ বটলতো কৰিব পাৰে। তো তেনেকৈ ধৰণে কৰি আপুনি এটা খুব সুন্দৰ ব্যৱসায় আৰম্ভ কৰিব পাৰে। আৰু তাৰ পৰা আপুনি আজি যদি আপুনি 1000ৰ পৰা ষ্টাৰ্ট কৰিছে, নেক্সট আপুনি 4-5 বছৰৰ ভিতৰত আপুনি লাখ কোটি এনেকুৱা হ'ব পাৰিব। কিন্তু আপোনাৰ সেইটো লাগিব, আপোনাৰ ধৈৰ্য লাগিব, আৰু সেই কৰিব পৰা আপোনাৰ আগ্ৰহটো লাগিব। তো সেইটো এটা আপোনালোকে কৰিব পাৰে। আৰু নহ'লে যদি কোনোবাই ভাবিছে বোলে মই নাই এইখিনি ফাৰ্মিং নকৰোঁ, বা ফাৰ্মিঙত মই ইণ্টাৰেষ্ট নহয়, বা কৰিব নোৱাৰোঁ, বা জেগা নাই, তো গতিকে মই সৰু সুৰা দোকান এখন আৰম্ভ কৰিব বিচাৰিছোঁ। যেনেকৈ ধৰক আপুনি ফাষ্ট ফুড বা চাহৰ দোকান বা ম'মৰ দোকান তেনেকৈ কৰিব বিচাৰে, তেতিয়াহ'লেও আপোনালোকে খুব বেছি অতি কম খৰচত আপোনালোকে আৰম্ভ কৰিব পাৰে। আপোনালোকে সৰু সুৰা টুল এখন লৈ ল'ব লাগে, চকী এখন, টুল এখন লাগিব। ম'ম' বনোৱাৰ যিখিনি আপোনাৰ সঁজুলি হয়, সেই সঁজুলিখিনি আনি ল'ব লাগে। তাৰপিছতে আপোনাৰ 5-6 হাজাৰ টকাৰ ভিতৰত আপুনি ধুনীয়াকৈ এটা ম'মৰ দোকান, ম'ম' বিক্ৰী কৰাৰ দোকান, লগতে আপুনি বইল কণী ৰাখিলে, ঘুগুনি ৰাখিলে, পকৰি বনালে, তিনিআলিত। আপোনাৰ গাঁৱৰ ভিতৰত চুকত কৰিলে নহ'ব, কিন্তু সেইটো কৰিলে আপোনাৰ গাঁৱৰ ভিতৰত খুব বেছিকৈ দিনত আপোনাৰ 200 টকা বিক্ৰী হ'ব। তাৰ ভিতৰত আপোনাৰ 50 টকা প্ৰফিট থাকিব। কিন্তু সেইটো কৰিলে নহ'ব, লাগিলে অলপ হাইৱে কাষত, নহ'লে তিনিআলিত
য'ত মানে মানুহৰ সমাগমটো বেছি হয় তেনেকুৱা জেগাত গৈ আপোনালোকে এটা খুব আৰম্ভ কৰিব পাৰে ওপৰত যাতে ছাতি এটা ডাঙৰ ছাতি এটা লগাই লৈ কিনি নহ'লে লাহে লাহে আপুনি সেইখনৰ পৰা আৰম্ভ কৰি লাহে লাহে ডাঙৰ কৰি যাব পাৰিব। তো আমাৰ মানুহবিলাকৰ আমি কি হয় আমি বহুত একেবাৰে আগতীয়াকৈ চিন্তা কৰি লওঁ বহুত ডাঙৰকৈ লাষ্টত গৈ কিনি হৈ নাথাকেগৈ আৰু সিমানখিনি টকা বহুত আমাৰ টকা নাথাকে যিহেতু আমাৰ খুব কম টকা আছে 10,000 টকা আছে বা তাৰে 8,000 আছে তো তাৰ পৰা আমি আৰম্ভ কৰিব লাগিব নহয় জানো খুব কমৰ পৰা আৰম্ভ কৰক কিন্তু কিছুমান মানে মই দেখিছোঁ বহুত আছে এতিয়াও আমাৰ অসমতো অসমীয়া মানুহে আছে বহুত মহিলাও আছে বা পুৰুষো আছে বহুত কমৰ পৰা ষ্টাৰ্ট কৰিছে কিন্তু এতিয়া ডেভেলপ কৰি তেখেতলোকে চাব আপোনাৰ বহুত ডাঙৰ কৰি দিছে আৰু খুব এটা ভাল ইনকাম কৰি আছে তেখেতলোকে এটাৰ ঠাইত 2টা 3টা 4টা তেনেকৈ তেখেতলোকে দোকান বা বিজনেছ বঢ়াই গৈ আছে তো তেনেকুৱা ধৰণৰ কৰিব পাৰে তো এইটো সদায় খালি যিকোনো বিজনেছ যিকোনো ফাৰ্মিং সকলো ক্ষেত্ৰতে আপোনাৰ ধৈৰ্যটো লাগিব অকণমান কষ্ট কৰিব লাগিব আৰু মানুহৰ লগত আপুনি যেনেকৈ ধৰক ৰিলেশ্যনটো আপুনি ৰখাব পাৰিব লাগিব ভাল এটা খুব ভাল ৰিলেশ্যন বা বিজনেছৰ ক্ষেত্ৰত কেনেকৈ ধৰণে আপুনি কথা ক'ব বা কেনেকৈ ধৰণে আপুনি সেইখিনি আপোনাৰ দোকানৰ কাষ্টমাৰবিলাক বঢ়াব তো সেনেকুৱা ধৰণৰ এটা গুণ থাকিব লাগিব এইকেইটাই মই যিকেইটা আপোনালোকক আজি জনাব বিচাৰিলোঁ যিহেতু বহুতৰে হয়তো উপকৃত হ'ব আৰু বহুতে হয়তো বেয়াও পাব পাৰে যিহেতু সেইকেইটা টকা বহুতে হয়তো ইণ্টাৰেষ্ট নাথাকিবও পাৰে ফাৰ্মত বা এনেকুৱাবিলাক কামত কিন্তু বহুতৰ হয়তো যিহেতু ইণ্টাৰেষ্ট থাকিব পাৰে তো তেখেতলোকে যাতে তেনেকুৱা এনেই খৰচ নকৰি অবাবতে খৰচ নকৰি পইচাকেইটা কিবা এটা কামত লগাই কিনি অলপ আৰম্ভ কৰি দিব পাৰে আৰু তাৰ পৰা যাতে তেখেতলোকৰ ভৱিষ্যত যিটো হয় সেইটো যাতে এটা উজ্জ্বল কৰি যাব পাৰে তো সেইটোৱে মই আশা ৰাখিছোঁ আৰু সকলোকে ধন্যবাদ জনাইছোঁ আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল পায় অনুগ্ৰহ কৰি মোৰ আসাম ফাৰ্মিং চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব